মেৰাপানীত নগা মানুহৰ উপদ্ৰৱ ২ নং নেঘেৰী বিলত উত্তপ্ত পৰিস্থিতি অসম নাগালেণ্ড সীমান্তৰ মেৰাপানী অঞ্চল মেৰাপানীৰ বহু অঞ্চল স্পৰ্শকাতৰ ২ নং নেঘেৰী বিলত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে সীমান্তৰ কাষৰ অঞ্চল ২ নং নেঘেৰী বিল ২ নং নেঘেৰী বিলত একাংশ নগালোকে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ঘটনাৰ সূত্ৰপাত হয় মঙলবাৰে সন্ধিয়া নেঘেৰী বিল হৈ নগা মানুহৰ গাড়ী গৈছিল নাগালেণ্ডলৈ অসমৰ বন বিভাগৰ লোকে গাড়ীকেইখন ৰাখি চালকক সুধিছিল কি আনিছে বুলি তাতে ক্ষুব্ধ হৈ পৰে নগা লোককেইজন বাক বিতণ্ডা শুনি কাষ চাপি গৈছিল নেঘেৰী বিলৰ কেইজনমান মিচিং লোক সেই লোককেইজনক অপদস্থ কৰে নগাই এই ঘটনাৰ প্ৰতিবাদত বুধবাৰে ২ নং নেঘেৰী বিলৰ লোকসকলে পথ অৱৰোধ কৰে সীমান্তৰ মানুহৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী কৰে প্ৰতিবাদৰ সময়ত নগা আৰু অসমীয়া মানুহৰ মাজত বাক বিতণ্ডা হয় আৰক্ষী বন বিভাগ আৰু প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰক্ষী বন বিভাগ আৰু প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে নগা লোকৰ এই কাৰ্যত ক্ষুব্ধ হৈ পৰিছে অসমীয়া মানুহ হিমন্ত ছাৰক অনুৰোধ কৰিছো ছাৰ আপুনি কথাটো ভালকে শুনক আমি আজিলৈকে কাকো অত্যাচাৰ কৰা নাই নগাক উপদ্ৰৱ কৰা নাই মিয়াক উপদ্ৰৱ কৰা নাই মিয়াক বেয়া ভবা নাই এইটো নগাক বেয়া ভবা নাই ইহঁতে কেলে আমাৰ ওপৰত ইহঁতে জগৰীয়া বিচাৰি কালি কাজিয়া লাগিব বিচাৰিছে কালি নগাই গাড়ী ৩-৪খন ডাঙৰ গাড়ী আহি কেনা আমাৰ গাঁৱৰ মানুহ এজন মুখ্য মানুহ বুজাইছে কিহৰ কাৰণে কাজিয়া তহঁতি লাগিছ নালাগিবি এনেকে কবলৈ যাওঁতে আমাৰ মানুহখিনিক এনেকে পেলিছে ঘটিয়াই মাৰিছে কেলে মাৰিব লাগে কেলে নগাখিনি তেনেকে উৎপাত কৰিব লাগে এইকাৰণে হিমন্ত ছাৰক অনুৰোধ কৰিছো যে তেনেকে হ'ব নালাগে আপোনালোকে আমাদা কৰি দিব লাগিব এই ঘটনাক লৈ ২ নং নেঘেৰী বিলৰ গাঁওৰক্ষী বাহিনীৰ সভাপতিয়ে কয় কিন্তু আজি যোৱা ৰাতি সাডেনলি এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিবলৈ অহাত তেওঁলোকৰ আমি এটা বৰ ডাঙৰ চিন্তাত পৰিছোঁ কাৰণ তেওঁলোকে এটা কি এটা হেৰি কৰিছে কাৰণ তেওঁলোকৰ নে কিবা এটা পূৰ্ব প্লানিং কৰি আনিছে নে কিবা এটা মানে অপ্ৰীতিকৰ ঘটনা ঘটাম বুলি তেওঁলোকে মানে ইয়াত আহি তেনেকুৱা এটা গেং ছিষ্টেমত আহি পেলাই ইয়াত মানে হুলস্থুলৰ পৰিৱেশ সৃষ্টি কৰিছে সেইখিনি আমি খুব ভাবিবলগীয়া হৈছে আমি কাৰণ এই সমস্যাটো আমাক লুঙাইম আৰু মিকৰাং গাঁৱৰ যিসকল লোকে কালি ইয়াত উপস্থিত হৈ পেলাই এই পৰিৱেশটো সৃষ্টি কৰিব লৈছিলে সেই সকল ব্যক্তি আহি পেলাই যদি ইয়াত সুমীমাংসা যদি কৰিবলৈ নাহে তেতিয়াহ'লে আমাৰ গাঁওবাসী ৰাইজৰ হাত সাৱটি আমি ৰৈ নাথাকোঁ উল্লেখ্য যে ২ নং নেঘেৰী বিলত নাগালেণ্ড আৰক্ষীৰ টহলক লৈ খৰ্গগ্ৰস্ত হৈ পৰিছে সীমান্তবাসী অসমীয়া নিৰপেক্ষ বাহিনী CRPFে পক্ষপাতমূলক আচৰণ কৰাৰ অভিযোগ উঠিছে অসম চৰকাৰৰ ভূমিকাত অসন্তুষ্ট স্থানীয় সংগঠনসমূহ যে সীমান্তত যিসকল আমাৰ খিলঞ্জীয়া লোকে বসতি স্থাপন কৰি আছে এই লোকসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত গোলাঘাট জিলা প্ৰশাসনেই হওক বা অসম চৰকাৰৰ গৃহ বিভাগেই হওক সম্পূৰ্ণৰূপে তেখেতলোক বিফল হৈছে কিয়নো যোৱা সময়ত যেতিয়া উচ্ছেদ চলিছিলে উচ্ছেদৰ পিছত আমি দাবী উত্থাপন কৰিছিলোঁ যে এই নেঘেৰী বিল ২ নং নেঘেৰী বিলত এটা অসম আৰক্ষীৰ বেটেলিয়ন কেম্প ইয়াত স্থাপন কৰিব লাগে যি কেম্পৰ জৰিয়তে ইয়াত বসতি স্থাপন কৰি থকা খিলঞ্জীয়া লোকসকলৰ ইয়াত নিৰাপত্তাৰ ক্ষেত্ৰত তেখেতলোকে সহযোগিতা আগবঢ়ায় কিন্তু আপোনালোকে চাব পাৰে যে বাৰে বাৰে কোৱাৰ পাছতো মাত্ৰ ৪-৫জন ফৰেষ্ট গাৰ্ডে এই আপোনালোকে লক্ষ্য কৰক এই গেটখনৰ ওচৰত তেখেতলোকে টহল দি থাকে কেইদিনমান পূৰ্বে নাগালেণ্ডৰ লথালৱাৰ ৰেঞ্জ পাব্লিক অৰ্গেনাইজেশ্যন নামৰ সংগঠন এটাই ২ নং নেঘেৰী বিলত নাগালেণ্ডৰ বুলি দাবী কৰিছে এতিয়া এই নেঘেৰী বিলতে নগালোকে অপ্ৰীতিকৰ পৰিস্থিতি কৰিছে এই ক্ষেত্ৰত অসমৰ প্ৰশাসনে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা উচিত মেৰাপানীৰ পৰা ৱাহিদুৰ ৰহমানৰ ৰিপৰ্ট অসম লাইভ 24